হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। চ' কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তো গাইজ, এতিয়া মই ওলাইছোঁ আইতাৰ ঘৰলৈ। আৰু আইতাৰ ঘৰলৈ কিয় ওলাইছোঁ জানেনে? মানে কি হ'ল, আজি ৰাতিপুৱা বিচনাতে খুৰীয়ে ফোন কৰিলে, আইতাই বোলে মোক মাতি পঠাইছে। চ' লৰালৰিকৈ ৰাতিপুৱা যিখিনি কাম আছিলে কৰি মেলি ওলাইছোঁ। ভাবিলোঁ আইতাৰ ঘৰতো সোমাম আৰু দোকানলৈ ওলাই যাম বুলি। আৰু এইয়া ফাইনেলি আইতা ঘৰ পালোহি। আইতা ঘৰটো মানে বেছি দূৰতে নহয়, মানে ওচৰতে আছে। চ' আহি পালোহি। আৰু আইতাই মতাৰ কাৰণটো হৈছে আইতাৰ মানে বিপিটো চেক কৰিব লাগে, যিহেতু মাজে মাজে বিপিটো চেক কৰি থাকোঁ। আৰু মই যিহেতু বিপিটো চেক কৰিব জানো, তো মোকে মাতে আৰু মোৰ কৰ্তব্য বাৰু সেইটো, মই যেতিয়া জানো। চ' গাইজ, এইফালে এয়া মোৰ আইতা, আৰু আইতাৰ এতিয়া বিপিটো মই চেক কৰিম ধুনীয়াকৈ। আৰু মানে কি হৈছে, মোৰ মানে আজিকালি ৰাতিপুৱা সোনকালে উঠিব নোৱাৰোঁ, গম পায়নে? একদম উঠোতে 8টা বাজি যায়। চ' আৰু বিপিটো মানে চেক কৰিব লাগে মৰ্ণিং টাইমত, তেতিয়া ভাল। কিন্তু মোৰ মানে ৰাতিপুৱা টাইমত উঠিবলৈ ইমানেই প্ৰব্লেম হয় নহয়, ইমানেই প্ৰব্লেম হয়, কি ক'ম আৰু। উঠাও দেৰি হয় আৰু প্লাছ কাম চাম কৰি দোকানৰ কাৰণে ওলাব লাগে। তো মানে সেইটোৰ কাৰণে তাৰমানে দেৰি হৈ যায়। আৰু যদি ৰাতিপুৱা টাইমত যদি কোনোবাই ঘৰলৈ আহি যায়, তেতিয়াতো মই খুব ভাল পাওঁ। কিন্তু গৈ পিনে প্ৰেছাৰটো মানে বিপিটো চেক কৰিবৰ কাৰণে মোৰ সঁচাকৈ খুব এটা বেয়া লাগে। এইফালে মই আইতাৰ প্ৰেছাৰটো চেক কৰিলোঁ। এটা প্ৰেছাৰ বাৰু নৰ্মেলি আছে, যেতিয়া বয়স অনুযায়ী যিমানখিনি থাকিব লাগে আছে। আৰু এইফালে মই ফটাফট ওলাই আহিলোঁ ঘৰলৈ, যিহেতু দোকানলৈ যাব লাগিব। চ' আজিলৈ আহোঁ, বাই বাই।